যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উল্লেখযোগ্য যে যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ বৰভোজ গাঁৱৰ সন্মুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। এক্সিডেণ্টটো হৈছিলে কি দেখিছিলা? নাই গৰিয়া মুছলমানৰ গান দিছেতো হয় তাৰ আগতে প্ৰায় এঘণ্টা আগতে মানে জগা গাড়ীখন আটাইছিল হয় তেতিয়া মানুহবোৰ মানে খুব চেকুৰি আহিছে আৰু কি হ'ল কি মেলিলে আমি এতিয়া চকু নেদেখোঁ আৰু লাহে লাহে আহি দেখিলোঁ এইবোৰ মাছ কিনি একেবাৰে হয় যেনে তেনে মানুহে নিব লাগিলে হয় অঁ এই ক্ষেত্ৰত অঁ অসুবিধা মানে ধৰি লওক এতিয়া আমি এৰিছোঁ আহিব নোৱাৰি নহয় ল'ৰা ছোৱালী আমি আৰু সেইখিনিৰ পৰাহে দেখিছোঁ কেইটা বজাত ঘটনা সংঘটিত হৈছিলে? প্ৰায় ৰাতিপুৱা হৈছে আৰু জানিব পৰা মতে পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে পথৰ কাষত ডিভাইডাৰত খুন্দা মাৰে AS02DC 6984 নম্বৰৰ এখন টাটা যোদ্ধা বাহনে। এই ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও বাহনখনৰ সন্মুখভাগ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। উক্ত ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।